हेलो एंड वेलकम टू एमआर क्रिएशन्स हायर सेकेंडरी फाइनल परीक्षा 2021 कारण इंग्लिशर टेन्स कारेक्शनर जी 5 मार्कर कुएश्चनखिनि आए यार सेकेंड पार्ट आज आलोचना कर जाम। मैं यार आगते एटा भिडिओ बनाइছিলো जत पार्ट 1 आलोचना करिছিলো ताते 2003 পৰা 2008 চনলৈকে আহা कुएश्चन सल्यूशन কৰি মই তোমালোকক বুজাই দি গৈছিলো। আজিৰ ভিডিঅ'ত মই আজি হেটো পাৰ্ট 2 হয় ইয়াত মই 2009 চনৰ পৰা 2019 চনলৈকে আহা कुएश्चनखिनि বুজাই দি যাম। যদিও পাৰ্ট 1 চোৱা নাই ইয়াৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ, তাত যাই চাই লোৱা। সো আৰম্ভ কৰিছোঁ 2009 চনৰ পৰা কুৱেশ্যনখিনি। ইয়াতে 1 নম্বৰ আছে, কুৱেশ্যন আছে ইউ ইভাৰ বি টু দিল্লী, তুমি কেতিয়াবা দিল্লীলৈ গৈছিলানে? যেহেতু ইভাৰ আছে, এভাৰ থাকিলে এইটো কি হ'ব আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্স। সো এনসাৰ লিখিম হেভ ইউ ইভাৰ বিন টু দিল্লী। 2 নম্বৰ আছে দ্য বেবি ক্ৰাই বিকজ ইট ইজ হাংৰি, কেঁচুৱাজন কান্দি আছে কিয়নো ই ভকাতুৰ। কান্দি আছে বৰ্তমানত এইটো বুজাইছে। সো এনসাৰ হ'ব কি দ্য বেবি ইজ ক্ৰাইং বিকজ ইট ইজ হাংৰি। 3 নম্বৰ আছে হি ৰিচড দ্য ষ্টেচন আফটাৰ দ্য ট্ৰেইন লিভ, যেতিয়া ট্ৰেইনখন এৰিছিল তাৰ মানে ট্ৰেইনখন এৰাৰ পিছতে তেওঁ কি কৰিছিলে ষ্টেচন পাইছিলে। এই মানে এনেকুৱা কুৱেশ্যনৰ ক্ষেত্ৰত আমি এটা ৰুল মনত ৰাখিব লাগিব, যদি অতীতকালত দুটা কাম একেলগে হোৱা বুজায় তেন্তে যিটো কাম আগত হ'ব সেই কামটো আমি লিখিম পাষ্ট পাৰফেক্ট টেন্সত, আৰু যিটো কাম পিছত হ'ব সেই কামটো আমি পাষ্ট ইনডিফিনিটত লিখিম। এতিয়া আমি সেন্টেন্স চাব লাগিব। হি ৰিচড দ্য ষ্টেচন, আফটাৰৰ আগত এইখিনি আছে, এইখিনি কি আছে আমাৰ পাষ্ট ইনডিফিনিটত দিয়াই আছে, গতিকে যিখিনি এইটো ব্ৰেকেটত দিয়া আছে লিভ, এইখিনি হ'ব কি পাষ্ট পাৰফেক্ট। সো এনসাৰ হ'ব এইদৰে হি ৰিচড দ্য ষ্টেচন আফটাৰ দ্য ট্ৰেইন হেড লেফট, হেড হৈছে কি পাষ্ট পাৰফেক্টৰ চাইন, এইটো এইদৰে লিখিম। তাৰপিছত আছে হি ইউজুৱেলি গ' টু বেড এট 10 PM, তেওঁ সাধাৰণতে 10 বজাত কি বিচনাত যায়, শুব যায়। যেহেতু ইউজুৱেলি আছে, ইউজুৱেলি নৰ্মেলি জেনেৰেলি ওয়ান্স টুৱাইচ এইবিলাক থাকিলে কি হ'ব ইচ এভৰি, এইবিলাক থাকিলে প্ৰেজেণ্ট ইনডিফিনিট টেন্স। সো কি হ'ব হি যিহেতু কি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সি, সো এনসাৰ হ'ব সি ইউজুৱেলি গ'জ টু বেড এট 10 PM, গ'জ হ'ব খালি। তাৰপিছত আছে উই নট চি ৰাহুল ফৰ সেভাৰেল মান্থছ, আমি ৰাহুলক কেইবা মাহ ধৰি দেখা নাই, ফৰ সেভাৰেল মান্থছ আছে। সো কি হ'ব উই হেভ নট চিন ৰাহুল ফৰ সেভাৰেল মান্থছ, এইটো হ'ব আমাৰ কি এই প্ৰেজেণ্ট পাৰফেক্ট টেন্স। তাৰপিছত আছে মাই ফাদাৰ চাফাৰ ফ্ৰম ফেভাৰ চিন্স লাষ্ট মানডে, মোৰ দেউতাকে যোৱা সোমবাৰৰ পৰা জ্বৰত ভুগি আছে। লাষ্ট মানডে আছে, চিন্স আছে, সো কি লিখিম আমি এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এনসাৰ হ'ব মাই ফাদাৰ হেজ বিন চাফাৰিং ফ্ৰম ফেভাৰ চিন্স লাষ্ট মানডে। তাৰপিছত আছে কুৱেশ্যনটো ইফ আই হেড বিন ইউ আই নট এগ্ৰি টু দ্য প্ৰপ'জাল, আমাৰ কি থাকে মেক্সিমাম কুৱেশ্যনত ইফ আই ব্ৰেকেটত দিয়া থাকে বি ইউ, কিন্তু ইয়াতে আছে কি হেড বিন ইউ, মই যদি তুমি হ'লোহেঁতেন, হেড বিন ইউ আছে। এতিয়া কি লিখিম আমি, এটা পাৰ্ট যদি পাষ্ট পাৰফেক্টত দিয়াই আছে, আনটো পাৰ্ট কি হ'ব আমাৰ ফিউচাৰ পাৰফেক্টত হ'ব। সো এনসাৰ লিখিম ইফ আই হেড বিন ইউ আই উড হেভ নট বিন এগ্ৰিড টু দ্য প্ৰপ'জাল। তাৰপিছত আছে ৱেন আই ৱেণ্ট দেয়াৰ শ্বি কুক ফুড, মই যেতিয়া তালৈ গৈছিলোঁ তাই ৰান্ধি আছিলে। শ্বি কুক ফুড, ৰান্ধি আছিল মানে কি পাষ্টত কাম এটা কৰি আছিলে। এনসাৰ হ'ব ৱেন আই ৱেণ্ট দেয়াৰ শ্বি ৱাজ কুকিং ফুড, কি হ'ব ৱাজ কুকিং হ'ব। তাৰপিছত আছে এই যে 2010 চনত আহিছে 1 নম্বৰ কুৱেশ্যনটো আছে দ্য ট্ৰেইন ষ্টাৰ্ট এট 9 এভৰি মৰ্ণিং, এভৰি আছে কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট। সো লিখিম দ্য ট্ৰেইন ষ্টাৰ্টছ এট 9 এভৰি মৰ্ণিং। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আছে দে গ' টু ৱাচ এ মুভি টু নাইট, আজি ৰাতি তেওঁলোকে এটা চিনেমা চাবলৈ, আজি ৰাতি মানে এইটো কি নিয়াৰ ফিউচাৰত বুজাইছে। সো কি হ'ব দে আৰ গোয়িং টু ৱাচ এ মুভি টু নাইট। আচলতে যদি আমি এইটো কি হয় নিয়াৰ ফিউচাৰত বস্তুটা বুজাই ক'ত লিখিম আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিম। সো দে আৰ গোয়িং টু ৱাচ এ মুভি টু নাইট। তাৰপিছত আছে দ্য বয় স্লিপ ডণ্ট ডিষ্টাৰ্ব হিম, অলপ এইটো পাইছিলোঁ, ল'ৰাজন শুই আছে ডিষ্টাৰ্ব নকৰিবা, কি হ'ব দ্য বয় ক্ৰাই, অলপ আগত আছিলে এইটো কি দ্য বয় শ্লিপ। সো দ্য বয় ইজ শ্লিপিং ডণ্ট ডিষ্টাৰ্ব হিম, ল'ৰাটো শুই আছে তাক ডিষ্টাৰ্ব নকৰিবা। 4 নম্বৰ আছে আই ৱৰ্ক অন দিছ প্ৰজেক্ট ফৰ দ্য লাষ্ট 2 years, মই যোৱা 2 বছৰ ধৰি এইটো প্ৰজেক্টত কাম কৰি আছোঁ আগৰ পৰা চলি আছে বস্তুটো, বৰ্তমানে চলি আছে। সো কি হ'ব আই হেভ বিন ৱৰ্কিং অন দিছ প্ৰজেক্ট ফৰ দ্য লাষ্ট 2 years। তাৰপিছত নেক্সট আছে ৱেন উই ৱেণ্ট টু হিম হি টিচ হিজ ষ্টুডেণ্টছ, আমি যেতিয়া তাৰ ওচৰত গৈছিলোঁ তেওঁ তেওঁৰ ষ্টুডেণ্টক পঢ়াই আছিলে, এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সত লিখিম। সো
when we went to him he was teaching his students এইটো এনচাৰ এদৰে লিখিম তাৰপিছত আছে he killed in the battle last year তেওঁ যোৱা বছৰ যুদ্ধত মৰিছিল মানে তাক মাৰা হৈছিল এনচাৰ হ'ব he was killed in the battle last year তাৰপিছত আছে we reached the home before it grew dark এইটো আন্ধাৰ হোৱাৰ আগতে আমি ঘৰ পাইছিলোঁ এইটো এটা দুটা কাম একেলগে হৈছে আন্ধাৰ হৈছিলে তেওঁলোক ঘৰ পাইছিলে কিন্তু আন্ধাৰটো পিছত হৈছিলে তেওঁলোক ঘৰ আগত পাইছিলে সো কি হ'ব we had reached home before it grew dark ঘৰ কি আগত পাইছিলে গতিকে ঘৰ আগত পোৱা কামটো কি হ'ব past perfectত তাৰপিছত আছে if I had been you I not agree to the proposal অলপ আগত পালো এইটো তাৰপিছত আছে 2011 চনত এক নম্বৰ কোৱেশ্চনটো I be in Delhi since 2008 মই দিল্লীত 2008 চনৰ পৰা আছো এনসার লিখিম I have been in Delhi since 2008 দুই নম্বৰ আছে if he start in time he would have not missed the train তেওঁ যদি সময়মতে আৰম্ভ কৰিলেহেঁতেন তেন্তে তেওঁ ট্ৰেইনটো মিছ নকৰিলেহেঁতেন তেওঁ ট্ৰেইন মিছ কৰিছে কিয়নো তেওঁ সময়মতে আৰম্ভ কৰা নাই এইটো বুজাইছে সো আনসাৰ লিখিম if he had started in time he would not have missed the train এটা পাৰ্ট যেহেতু কি আছে ফিউচাৰ পাৰফেক্টত দিয়াই আছে সো আনটো পাৰ্ট কি হ'ব পাষ্ট পাৰফেক্টত তাৰপিছত আছে had I been a bird I fly there here and there মই এটা চৰাই হ'লে তাত মানে য'তে ত'তে উৰি ফুৰিলেহেঁতেন এনচাৰ হ'ব had I been a bird I would have flown here and there তাৰপিছত আছে we go to cinema this afternoon as we have got the tickets আমি টিকেট পাইছোঁ সেইকাৰণে আজি আফটাৰনুন আবেলি আমি চিনেমা চাবলৈ যাম এনচাৰ হ'ব we shall go বা we are going to cinema as we have got the tickets we are going দিব পাৰোঁ বা we shall go দিব পাৰোঁ তাৰপিছত আছে it go to rain now যেহেতু নাও আছে নাও থাকিলে কি এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ চাইন সো লিখিম ইট ইজ গোয়িং টু ৰেইন নাও তাৰপিছত আছে উই নট চি ৰাহুল ফৰ মেনি ইয়াৰ্ছ অলপ আগত পালোঁ এইটো তাৰপিছত হি কাম ইন এন আৱাৰ তেওঁ এঘণ্টাত আহি পাব কি লিখিম হি কামছ ইন এন আৱাৰ বা হি উইল কাম ইন এন আৱাৰ তাৰপিছত আছে ৱেন আই ৱেণ্ট টু মিট হিম হি ৰিড এ নভেল মই যেতিয়া তাক লগ কৰিব গৈছিলোঁ তেওঁ এটা নভেল পঢ়ি আছিল এইটো কি পাষ্ট কণ্টিনিউৱাছ টেন্স সো আমি এনচাৰ লিখিম ৱেন আই ৱেণ্ট টু মিট হিম হি ৱাজ ৰিডিং এ নভেল তাৰপিছত আছে 2012 চনত এইটো কুৱেশ্যন এটা মানে 2012 চনত এটা কুৱেশ্যন অহা নাই টেন্সৰ পৰা তাৰপিছত 2013 চনলৈ আহিছোঁ এক নম্বৰ আছে আইচ ফ্ল'ট অন ৱাটাৰ বৰফ পানীত উপঙে এনচাৰ আইচ ফ্ল'টছ অন ৱাটাৰ এইটো ফ্ল'টছ হ'ব তাৰপিছত আছে 2 নম্বৰ হি গ' হোম ৱেন উই মেট হিম আমি যেতিয়া তাক লগ পাইছিলোঁ তেওঁ ঘৰলৈ গৈ আছিলে এনচাৰ হ'ব হি ৱাজ গোয়িং এইটো তেওঁ ঘৰলৈ গৈ আছিলে মানে পাষ্ট কণ্টিনিউছত বুজাইছে তেওঁ ঘৰলৈ গৈ আছিল সো এনচাৰ হ'ব হি ৱাজ গোয়িং হোম ৱেন উই মেট হিম তাৰপিছত আছে আই ৱান্ট টু গ' ফৰ ৱাক বাট আই নট ফিনিছ মাই ৱাৰ্ক য়েট মই খোজ কাঢ়িব যাব বিচাৰোঁ এটা ৱাকত যাব বিচাৰোঁ কিন্তু মোৰ কামটো এতিয়ালৈকে শেষ হোৱা নাই এনচাৰ লিখিম যদি য়েট আছে সো কি লিখিম এইটো আই ৱান্ট টু গ' ফৰ ৱাক বাট আই হেভ নট ফিনিছড মাই ৱাৰ্ক য়েট থাকিলে কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ হয় এইটো চাইন 3 নম্বৰটো আছে 4 নম্বৰ পাৰ হেপছ ইট ৰেইন য়েষ্টাৰডে যেহেতু য়েষ্টাৰডে আছে কি হ'ব য়েষ্টাৰডে থাকিলে এইটো পাষ্ট ইনডিফিনিট সো লিখিম পাৰ হেপছ ইট ৰেইনড য়েষ্টাৰডে 5 নম্বৰ আছে অল দ্য ষ্টুডেণ্টছ লিভ ৱেন আই ৰিচড দ্য স্কুল মই যেতিয়া স্কুল পাইছিলোঁ গোটেইখিনি ছাত্ৰ ছাত্ৰী কি এৰিছিলে ৱেন আই ৰিচ স্কুল এইটো কি মই যেতিয়া স্কুল পাইছিলোঁ মানে কি মই স্কুল পোৱাৰ আগতে ছাত্ৰ ছাত্ৰীবোৰ গুচি গৈছিলে ছাত্ৰ ছাত্ৰী গুচি যোৱা কামটো আগত হৈছে সো এইটো হ'ব পাষ্ট পাৰফেক্ট আই ৰিচড স্কুল এইটো পাষ্ট ইনডিফিনিটত দিয়ে আছে সো এইটো লিখিম অল দ্য ষ্টুডেণ্টছ হেড লেফট ৱেন আই ৰিচড দ্য স্কুল এইটো পাৰ্ট কি হ'ব যিটো আগত হৈছে পাষ্ট পাৰফেক্ট 6 নম্বৰ আছে উই ৱাক ফৰ 2 hours এট এ ষ্ট্ৰেটছ এণ্ড নাও উই নিড টু ৰেষ্ট উই ৱাক ফৰ 2 hours দিছে এনচাৰ কি হ'ব উই হেভ বিন ৱাকিং হ'ব কিয়নো 2 ঘণ্টা ধৰি আমি খোজ কাঢ়ি আছোঁ বৰ্তমানো খোজ কাঢ়ি আছোঁ সো ইয়াৰ আনচাৰ হ'ব উই হেভ বিন ৱাকিং ফৰ 2 hours এট এ ষ্ট্ৰেটছ এণ্ড নাও উই নিড টু ৰেষ্ট লাষ্ট কুৱেশ্যন আছে ইউ স্লিপ ফৰ 3 hours নাও তুমি 3 ঘণ্টা ধৰি শুয়ে আছা মানে 3 ঘণ্টা আগত ষ্টাৰ্ট কৰিছা এতিয়া শুয়ে আছা সো কি হ'ব ইউ হেভ বিন স্লিপিং ফৰ 3 hours নাও তাৰপিছত আছে ইফ হি কাম আই শ্বেল নট গ' আউট তেওঁ যদি আহে মই বাহিৰলৈ নাযাওঁ এনচাৰ হ'ব ইফ হি কামছ আই শ্বেল নট গ' আউট এইদৰে যদি এটা কুৱেশ্যন থাকে এটা পাৰ্ট পাষ্ট ইনডিফিনিটত আছে আনটো পাৰ্ট কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট 2014 চনত আহিছিলে 1 নম্বৰ কুৱেশ্যনটো আই উইচ আই নো হাৰ মই ভাবোঁ মই তাক চিনি পাওঁ মই ইচ্ছা কৰোঁ মই তাক চিনি পাওঁ আনচাৰ হ'ব আই উইচ আই নিউ হাৰ যদি উইচ থাকে উইচ থাকিলে কি হ'ব ইয়াত কিবা ভাৰ্ব থাকিলে
এইটো পাষ্ট ইনডিফিনিটত বহাই দিম আই উইচ আই নিউ হাৰ 2 নম্বৰ আছে দ্য মিটিং বিগিন ৱেন উই এৰাইভড এট দ্য অডিটৰিয়াম আমি যেতিয়া অডিটৰিয়াম পাইছিলোঁ তেতিয়া মিটিং আৰম্ভ হৈছিলে এনচাৰ হ'ব দ্য মিটিং হেড বিগান যেহেতু ৱেন উই এৰাইভড এইটো পাষ্ট ইনডিফিনিট আছে এইটো কি হ'ব পাষ্ট পাৰফেক্ট ৱেন দ্য মিটিং হেড বিগান ৱেন উই এৰাইভড এট দ্য অডিটৰিয়াম তাৰপিছত আছে দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ লাষ্ট ফৰ 4 years and ended in 1918 এনচাৰ হ'ব দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ হেড লাষ্টেড ফৰ 5 years 4 years and ended in 1918 কিয় ইয়াতে হেড লাষ্ট কিয় হ'ল এনচাৰ হ'ব বিকজ ইয়াতে ended আছে ended কি পাষ্ট ইনডিফিনিট চ' এইটো হ'ব দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ হেড লাষ্টেড হ'ব ইয়াতে তাৰপিছত আছে as soon as I came in she leave the room মই যেতিয়াই আহিছিলোঁ ততাতৈকে তাই ৰুমখন এৰিছিলে এনচাৰ হ'ব as soon as I came in she was leaving the room তাৰপিছত আছে I usually go to bed at 10 o'clock usually আছে প্ৰেজেণ্ট ইনডিফিনিট এনচাৰ হ'ব I usually go to bed at 10 o'clock একে থাকিব তাৰপিছত আছে to hate man be the biggest crime মানুহক ঘৃণা কৰাটো আটাইতকৈ ডাঙৰ ক্ৰাইম যেহেতু বি আছে ইয়াতে ইজ বহাই দিম to hate man is the biggest crime এইটো যিহেতু কি হয় আমাৰ চিৰসত্য কথা সেইকাৰণে কি লিখিম এইটো নীতি কথা বুজালে ইয়েছ এইটো ইজ হ'ব প্ৰেজেণ্ট ইনডিফিনিট তাৰপিছত আছে প্লিজ ষ্টপ ছিংগিং বিকজ আই ট্ৰাই টু ৱৰ্ক এনচাৰ হ'ব প্লিজ ষ্টপ ছিংগিং বিকজ আই এম ট্ৰাইং টু ৱৰ্ক তাৰপিছত আছে ইফ হি কাম আই শ্বেল নট গো আউট এইটো আগত আলোচনা কৰিলোঁ ইফ হি কামছ আই শ্বেল নট গো আউট হ'ব 2015 চনত অহা কুৱেশ্যনখিনি চাম এতিয়া 1 নম্বৰ আছে আই ইউজুৱেলি গো টু বেড এট 10 o'clock এইটো অলপ আগত পাইছোঁ এইটো তাৰপিছত আছে দ্য টিচাৰ ন' দ্য বয় ৱাজ লাইং টিচাৰজনে জানিছিলে যে ল'ৰাজন মিছা কৈ আছে এনচাৰ হ'ব দ্য টিচাৰ নিউ দ্য বয় ৱাজ লাইং নেক্সট কুৱেশ্যনটো আছে হি ৱৰ্ক হিয়াৰ চিন্স 2009 এনচাৰ হ'ব হি হেজ বিন ৱৰ্কিং হিয়াৰ চিন্স 2009 কিয়নো চিন্স আছে বহুত দিনৰ পৰা কামটো চলি আছে চ' হি হেজ বিন ৱৰ্কিং হিয়াৰ চিন্স 2009 তাৰপিছত আছে ৱেন আই ৰিচ দ্য ষ্টেচন দ্য ট্ৰেইন লিভ মই যেতিয়া ষ্টেচন পাইছিলোঁ ট্ৰেইনখন এৰিছিলে মানে ট্ৰেইনটো আগতে এৰিছিলে চ' এনচাৰ হ'ব ৱেন আই ৰিচ দ্য ষ্টেচন দ্য ট্ৰেইন হেড লেফ্ট তাৰপিছত আছে আই গ' টু দিল্লী টুমৰো মই অহাকালি দিল্লীলৈ যাম অহাকালি মানে কি ফিউচাৰত বুজাইছে চ' এনচাৰ হ'ব আই এম গোয়িং টু দিল্লী টুমৰো বা আই শ্বেল গ' টু দিল্লী টুমৰো তাৰপিছত আছে আই ৰাইট এন এছ এ নাও মই এটা আছে লিখি আছোঁ আই ৰাইট এন এছ এ নাও মানে কি বৰ্তমান লিখি আছোঁ এনচাৰ হ'ব আই এম ৰাইটিং এন এছ এ নাও তাৰপিছত আছে ৱেন আই ৱেন টু হাৰ হাউচ শ্বি ছিং এ ছং মই যেতিয়া তাইৰ ঘৰ পাইছিলোঁ তাই এটা গান গাই আছিলে এনচাৰ হ'ব ৱেন আই ৱেন টু হাৰ হাউচ শ্বি ৱাজ ছিংগিং এ ছং তাই এটা গান গাই আছিলে পাষ্টত কাম চলি আছিলে চ' শ্বি ৱাজ ছিংগিং এ ছং 2016 চনত অহা কুৱেশ্যনখিনি চাম এতিয়া 1 নম্বৰ আছে উই ডু আৱাৰ লেচনছ ৱেন দ্য লাইট ৱেণ্ট আউট যেতিয়া লাইট গুচি গৈছিলে আমি তেতিয়া আমাৰ হোমৱৰ্ক কৰি আছিলোঁ এনচাৰ হ'ব উই ৱেৰ ডুইং আৱাৰ হোমৱৰ্ক কিয়নো আমি আমাৰ হোমৱৰ্ক কৰি আছিলোঁ চ' কি হ'ব উই ৱেৰ ডুইং আৱাৰ লেচনছ ৱেন দ্য লাইট ৱেণ্ট আউট তাৰপিছত আছে আই ইউজুৱেলি গ' টু বেড এইটো আগত পাইছিলোঁ এইটো আমাৰ মানে ইউজুৱেলি থাকিলে কি প্ৰেজেণ্ট ইনডিফিনিট ভালদৰে মনত ৰাখিব লাগিব ইউজুৱেলি দি যিকোনো কাম দিয়ক প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখি দিম 3 নম্বৰ আছে অল দ্য এনচাৰ্ছ টু দ্য কুৱেশ্যনছ বি ৰং এনচাৰ হ'ব অল দ্য এনচাৰ্ছ টু দ্য কুৱেশ্যনছ ৱেৰ ৰং তাৰপিছত আছে হি চিট ইন দ্য লাইব্ৰেৰী ৱেন আই চ হিম তেওঁ লাইব্ৰেৰীত বহি আছিলে মই যেতিয়া তাক দেখা পাইছিলোঁ তেওঁ বহি আছিলে মানে হি ৱাজ চিটিং ইন দ্য লাইব্ৰেৰী ৱেন আই চ হিম তাৰপিছত আছে ইউৰ লেটাৰ ৰিচ মি য়েষ্টাৰডে তোমাৰ চিঠিখন মোলৈ যোৱাকালি আহি পাইছে য়েষ্টাৰডে মানে পাষ্ট ইনডিফিনিট চ' এনচাৰ লিখিম ইউৰ লেটাৰ ৰিচড মি য়েষ্টাৰডে তাৰপিছত আছে আই ৱেইট ফৰ ইউ চিন্স মৰ্ণিং মই তোমাৰ কাৰণে ৰাতিপুৱাৰ পৰা অপেক্ষা কৰি আছোঁ এনচাৰ হ'ব কি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স এইটো আই হেভ বিন ৱেইটিং ফৰ ইউ চিন্স মৰ্ণিং তাৰপিছত আছে ফুটবল প্লে এভৰিৱেৰ ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ সকলো ঠাইতে ফুটবল খেলা হয় এনচাৰ হ'ব ফুটবল ইজ প্লেড এভৰিৱেৰ ইন দ্য ৱৰ্ল্ড তাৰপিছত আছে ৰিচেণ্টলি দ্য প্ৰাইচ অফ চুগাৰ গ' আপ যদি ৰিচেণ্টলি থাকিলে কি লিখিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিম চ' এনচাৰ হ'ব ৰিচেণ্টলি দ্য প্ৰাইচ অফ পেট্ৰল হেজ গান আপ তাৰপিছত আছে আই ডু এ লট অফ ৱৰ্ক টুডে মই আজি বহুত কাম কৰিছোঁ এনচাৰ হ'ব আই হেভ ডান এ লট অফ ৱৰ্ক টুডে তাৰপিছত আছে দ্য ট্ৰেইন লিভ বিফৰ উই ৰিচ দ্য এইটো আগত আলোচনা কৰিছোঁ নালাগে এইটো বহুতেই আলোচনা কৰিলোঁ 3-4 হৈছে এইটো তাৰপিছত আছে আই উইচ মাই ব্ৰাদাৰ বি হিয়াৰ মই ইচ্ছা কৰোঁ মোৰ ভাই ইয়াতে আছে বি থাকিলে এইটো ৱেৰ ভাই দিম খালি আই উইচ মাই ব্ৰাদাৰ ৱেৰ হিয়াৰ কিয়নো উইচ এইটো কি অস্বাভাৱিক কল্পনা এটা অস্বাভাৱিক কল্পনা থাকিলে ৱেৰ বহাম বি থাকিলে আৰু যদি কিবা ভাৰ্ব থাকে ইয়াৰ পাষ্ট ফৰ্মটো বহাই দিম তাৰপিছত আছে এজ হি ক্ৰছ দ্য ৰোড এ স্কুটাৰ হিট হিম
তেওঁ যেতিয়া ৰাস্তা পাৰ কৰি আছিলে এটা স্কুটাৰ এটাক খুন্দা মাৰিছিলে। এই বাছ নকট হিম ডাউন, এটা বাছে তেওঁক খুন্দা মাৰিছিলে। তেওঁ যেতিয়া ৰাস্তা পাৰ কৰি আছিলে মানে কি এইটো পাষ্ট কণ্টিনিউৱাছ। চ' এনচাৰ হ'ব এজ হি ৱাজ ক্ৰছিং দ্য ৰোড এ বাছ নকট হিম ডাউন। তাৰপিছত আছে আই থিংক অফ গোয়িং এব্ৰড ফৰ কোৱাইট চাম টাইম। মই অলপ সময়ৰ কাৰণে বাহিৰলৈ যাব বিচাৰোঁ। এনচাৰ হ'ব আই থিংক অফ গোয়িং এব্ৰড ফৰ কোৱাইট চাম টাইম বা আই এম থিংকিং, এইদৰে হ'ব এইটো। তাৰপিছত আছে দ্য পেপাৰ এপিয়াৰ টুৱাইচ এ উইক। ওৱান্স টুৱাইচ থাকিলে প্ৰেজেণ্ট ইনডিফিনিট। এনচাৰ হ'ব দ্য পেপাৰ এপিয়াৰ্ছ টুৱাইচ এ উইক। তাৰপিছত 2018 চনত আহিছিলে 1 নম্বৰ হি ৱৰ্ক হিয়াৰ চিন্স 2011। তেওঁ 2011 পৰা ইয়াতে কাম কৰি আছে। এনচাৰ হ'ব হি হেজ বিন ৱৰ্কিং হিয়াৰ চিন্স 2011। তাৰপিছত আছে আই ৰাইট দ্য লেটাৰ লাষ্ট নাইট। মই যোৱা নিশা লেটাৰটো লিখিছোঁ। এনচাৰ হ'ব আই ৰট দ্য লেটাৰ লাষ্ট নাইট। লাষ্ট থাকিলে কি প্ৰেজেণ্ট ইনডিফিনিট, কি কয় পাষ্ট ইনডিফিনিট। তাৰপিছত আছে হি চিট ইন দ্য লাইব্ৰেৰী হুৱেন আই চ হিম, অলপ আগত আলোচনা কৰিলোঁ। তাৰপিছত আছে ইফ আই ৱেৰ ইউ আই নট ডু ডেট, এইটো আগত আলোচনা কৰিছোঁ। এনচাৰ হ'ব ইফ আই ৱেৰ ইউ আই উড নট হেভ ডান ডেট। তাৰপিছত আছে দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ লাষ্ট 4 years, এইটো আগত আলোচনা কৰিছোঁ। তাৰপিছত আছে দ্য ৰাবিছ বেন কাম এগেইন ইন দ্য আফটাৰনুন টুমৰো। এনচাৰ হ'ব উইল কাম। তাৰপিছত আছে 2019 চনত অহা কুৱেশ্যনখিনি এতিয়া চাম আমি। 2019 চনত কি আছিলে আই মেড হিম গ' টু অফিচ, ব্ৰেকেটত আছে গ'। এনচাৰ হ'ব আই মেড হিম গোয়িং টু হিজ অফিচ। তাৰপিছত আছে দে হেভ বিন লিভিং ইন দিছ প্লেচ চিন্স 1970, ইয়াতে আছে দে লিভ। এনচাৰ হ'ব দে হেভ বিন লিভিং। তাৰপিছত আছে দ্য ট্ৰেইন লিভ বিফৰ আই ৰিচ দ্য ষ্টেচন। এনচাৰ হ'ব দ্য ট্ৰেইন হেড লেফ্ট বিফৰ আই ৰিচ দ্য ষ্টেচন। তাৰপিছত আছে আই উইচ আই বি এ বাৰ্ড, উত্তৰ হ'ব আই উইচ আই ৱেৰ এ বাৰ্ড। তাৰপিছত আছে ইয়ৰ লেটাৰ ৰিচ মি য়েষ্টাৰডে, উত্তৰ হ'ব ইয়ৰ লেটাৰ ৰিচড মি য়েষ্টাৰডে। তাৰপিছত আছে হি মেক এ ডল নাও। এনচাৰ হ'ব হি ইজ মেকিং এ ডল নাও। তেওঁ এটা ডল বৰ্তমান বনাই আছে। চ' এইখিনি আছিলে টেন্স কাৰেকশ্যনৰ কুৱেশ্যনখিনি। টেন্স কি, টেন্সৰ বিভিন্ন ভাগবোৰ কি, টেন্সৰ যিকোনো কুৱেশ্যন আহিলে কিদৰে এনচাৰ কৰিব, একদম ইজি পদ্ধতি শ্বৰ্ট ট্ৰিকটো মই আগত আলোচনা কৰিছোঁ। সেইটো ভিডিঅ' মই ডেছক্ৰিপশ্যনত দি দিছোঁ, চাই ল'বা তোমালোকে। তাৰপিছত টেন্সৰ যিটো প্ৰথম খণ্ড আছিলে সেইটো ডেছক্ৰিপশ্যনত দি দিছোঁ, ডাউনলোড কৰা তোমালোকে, এইটো মানে ভিডিঅ'টো চাই লোৱা। ইয়াৰ পিছত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে যিকোনো ছাবজেক্টৰ যি ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে মোৰ চেনেলত পাই থাকিবা। এই ধৰণৰ আৰু ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু যিমানবোৰ ফ্ৰেণ্ডছ এবাৰ হায়াৰ ছেকেণ্ডেৰী দিব চবৰ লগত শ্বেয়াৰ কৰা। আজিৰ ভিডিঅ' মই ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।